মাজৰ মানুহ নাই, দালাল নাই, তেনেকুৱাকে উন্নয়নৰ ফালে মানুহ ধাৱমান হৈছে। মুঠতে অসমৰ আঁচনি এক্সপৰ্ট কৰিছে। আমাৰ সকলোৱে আমাৰ এক্সপৰ্ট কৰা আৰম্ভ হৈছে। আমাৰ গমেই পাইছে যে আমি সকলোতে বিখ্যাত। আমাৰ আঁচনিও অসমৰ বাহিৰত গৈ আজি ফেমাছ হৈছে বা তেওঁলোকে ৰাইজক সহায় কৰিবলৈ আজি সক্ষম হৈছে। আপোনালোকৰ একদম নিকটতম প্ৰতিদ্বন্দ্বী আপোনালোকৰ কংগ্ৰেছ কেতিয়াও নিকটতম প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে। বেয়াকৈ মুখ থকা যায়, গতিকে কংগ্ৰেছক আজিৰ তাৰিখত আপোনালোকে অসমত কি কৰিব? কেতিয়াও কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টীৰ নিকটতম প্ৰতিদ্বন্দ্বী কেতিয়াও হোৱা নাছিল আৰু কেতিয়াও নহয়। কাৰণ তেওঁলোক হ'লগৈ মিডিয়াৰ টাইগাৰ, কাগজৰ বাঘক মানে ৰাইজে কেতিয়াও আজিলৈকে তেওঁলোকক হৃদয়ত লোৱা নাই। কি কৈছে 26ত আমাৰ কোনো প্ৰতিদ্বন্দ্বীয়ে নাই। বিহাৰত যেতিয়া ইমান যুদ্ধ কৰি পেলাই বিহাৰতো কি বুলি কয় তেজস্বী যাদৱকতো মুখ্যমন্ত্ৰী পাতিয়ে দিলে কংগ্ৰেছে। দেখিছে কি হ'ল অৱস্থাটো। গতিকে মই ভাবো যে কংগ্ৰেছ সঁচাকে কঠোৰে নাই। আপোনালোকে ৰাইজে এতিয়া বুজি উঠিছে যে কংগ্ৰেছ মাত্ৰ এটা পেপাৰত থকা এটা নামহে, হাতেৰে লিখা এটা নামহে, কামত নাই। তেওঁলোকৰ নিজৰ কথা, কাৰণ তেওঁলোকৰ হাতত চাবজেক্ট নাই। গতিকে কিছুমান অপ্ৰাসংগিক চাবজেক্ট লৈ পেলাই তেওঁলোকে লাইমলাইটত আহিবলৈ চেষ্টা কৰিছে। কাৰণ ইছ্যু নাই নহয়, তেওঁলোকৰ ইছ্যু নাই নহয়। গতিকে তেওঁলোকে আমি ইছ্যু দিছো তেওঁলোকক, সেই ইছ্যুৰে তেওঁলোকে ডিছকাছ কৰি আছে। ইছ্যুটো আমি এৰি দিছো, তেওঁলোকে ডিছকাছ কৰি আছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।